Good morning, everyone. Welcome to Tele Education. আমি সংখ্যা প্ৰণালীৰ বিষয়ে পঢ়ি আছিলোঁ নহয়নে ইতিমধ্যে তোমালোকে পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ মাজৰ পাৰ্থক্য বুজি উঠিছা হয়নে সংখ্যাবিলাকৰ দশমিক বিস্তৃতি দিয়া থাকিলে তোমালোকে গম পোৱা যে এইটো পৰিমেয় হ'ব নে অপৰিমেয় হ'ব ঠিক আছে এতিয়া আমি তলত কিছুমান সংখ্যা দিয়া আছে সেই সংখ্যাবিলাকৰ দশমিক বিস্তৃতি চাম ঠিক আছে প্ৰথম সংখ্যাটো দিয়া আছে চোৱা 8/9 8ক আমি 9ৰে হৰণ কৰিলে কি পাম ক্যালকুলেটৰত যেতিয়া কৰি চাবা তেতিয়া আমাৰ উত্তৰটো ওলাইছে যে 0.88888 এনেকে ওলাই গৈ আছে হয়নে চোৱা লাষ্টত তোমাৰ 9 এটা ওলাই আছে দেখিছানে হেতু ওলাইছে কাৰণ ক্যালকুলেটৰত আমাৰ এটা লিমিট থাকে হয়নে 10টা অংকলৈকেহে আমি লিখিব পাৰো বা 20টা অংকলৈকেহে লিখিব পাৰো গতিকে ইয়াতে যেতিয়া পাছতকে ওপৰৰ সংখ্যা থাকে তেতিয়া হেতু কি হৈ যায় তাৰ আগৰ সংখ্যাটো যেনেকে ধৰা 0.888 ঠিক আছে দশমিকৰ পিছফালে তিনিটা অংক আছে এতিয়া যদি দশমিকৰ পিছফালে তোমাক দুটা অংক ৰাখিব কয় তেনেহলে এটো আমি লিখিম কেনেদৰে কোৱা 0.89 মানে এটো পাছতকে ডাঙৰ সংখ্যা সেইকাৰণে তাৰ আগৰ অংকটো 1 বাঢ়ি যায় এতিয়া যদি থাকিলে হয় 0.884 এটুক যদি তোমাক কয় যে দশমিকৰ পিছফালে দুটা অংক ৰাখা তেতিয়া কি হ'ব এটো 0.88 হ'ব কাৰণ 4টো পাছতকে সৰু বুজিছানে হেতু কাৰণে ক্যালকুলেটৰৰ উত্তৰটো আহিছে আমাৰ 0.88889 কিন্তু যেতিয়া 8ক তুমি 9ৰে হৰণ কৰিবা তুমি দশমিকৰ পাছফালে সদায় 8 অংকটোৱে পাই গৈ থাকিবা গতিকে এটো কি প্ৰকাৰৰ দশমিক বিস্তৃতি অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক আৰু অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক দশমিকবোৰ কি সংখ্যাৰ ভিতৰত পৰে পৰিমেয় নে অপৰিমেয় পৰিমেয় মানে 8/9 টো হ'ব অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক দশমিক ঠিক তেনেকৈ চোৱা 7/9 7/9 যেতিয়া তুমি হাতক যেতিয়া তুমি 10ৰে হৰণ কৰিবা তেতিয়া পাবা এনে ধৰণৰ সংখ্যা 0.7777 ঠিক আছে এটো কি ধৰণৰ দশমিক বিস্তৃতি কোৱা অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক হয়নে অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক তাৰপিছত কৈছে 13/7 যেতিয়া 13ক তুমি 7ৰে হৰণ কৰিবা উত্তৰটো আহিব আমাৰ 1.85714285714 কি হৈ আছে ইয়াতে চোৱা 857142857 আকৌ 142857 এনেদৰে কোনটো সংখ্যা ৰিপিট হৈ আছে 142857 এই সংখ্যাটো ৰিপিট হৈ আছে গতিকে এটো কি ধৰণৰ দশমিক বিস্তৃতি হ'ব এতিয়া অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক হয়নে এনে ধৰণৰ কিছুমান সংখ্যা 2/5 ঠিক তেনেকৈ 4/5 এইবোৰৰ দশমিক বিস্তৃতি উলিয়াই চাবা আৰু
ইহঁতবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্তি হয় নে অপৰিসমাপ্তি পৌনঃপুনিক হয় সেইটো কথা চাবা পৰিমেয় বা অপৰিমেয় অথবা দশমিক বিস্তৃতি যদি আমি চাব যাওঁ পৰিসমাপ্তি নে অপৰিসমাপ্তি পৌনঃপুনিক ঠিক আছে সেইটো কথা জানিবৰ কাৰণে এটা চুটি বুদ্ধি আছে ঠিক আছে সেইটো মই তোমালোকক নেক্সট ক্লাছত কম নহলে তোমালোকে দশমিক বিস্তৃতি নুলিয়াবা নহয় শৰ্ট মেথডটোৱে কৰিবা ঠিক আছে এইবোৰৰ দশমিক বিস্তৃতি উলিয়াই চাবা আৰু পৰিসমাপ্তি হয় নে অপৰিসমাপ্তি পৌনঃপুনিক হয় সেইবোৰ লিখিবা এতিয়া কি কৈছে চা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিত দুটাই বিকল্প থাকে আমি ইতিমধ্যে শিকিছো হয় সিহঁত পৰিসমাপ্তি হ'ব নহয় অপৰিসমাপ্তি পৌনঃপুনিক হ'ব মানে পৌনঃপুনিক হ'ব লাগিব যদি অপৰিসমাপ্তি হয় তেতিয়াহে সিহঁত পৰিমেয় সংখ্যা হ'ব হয়নে আৰু অপৰিমেয় সংখ্যা কেতিয়া হ'ব যেতিয়া এটা সংখ্যাৰ দশমিক বিস্তৃতি অপৰিসমাপ্তি হয় কিন্তু পৌনঃপুনিক নহয় ঠিক আছে অপুনৰাবৰ্তিত হয় মানে ৰিপিট যেতিয়া নহয় তেতিয়া সিহঁতৰ সেই দশমিক বিস্তৃতিৰ সংখ্যাবোৰক আমি কওঁ অপৰিমেয় সংখ্যা যেনে অপৰিমেয় সংখ্যাৰ কিছুমান উদাহৰণ কোৱা যেনে চোৱা 1.10100100001 এই সংখ্যাটো যদিও ৰিপিট বা পুনৰাবৃত্তি হৈ থকাৰ নিচিনা লাগিছে হোৱা নাই কিন্তু ন দশমিকৰ পিছৰ অংককেইটা চোৱা পুনৰাবৃত্তি হোৱা নাই কোনো এক প্যাটাৰ্ন নাই ইহঁতৰ গতিকে এইটো এটা অপৰিমেয় সংখ্যা ঠিক তেনেকৈ 0.5115111 এনেকুৱা সংখ্যাটো বা তলৰ সংখ্যাটো এইবোৰ হৈছে কিছুমান অপৰিমেয় সংখ্যাৰ উদাহৰণ ঠিক আছে এখিনিতে তোমালোকৰ এটা প্ৰশ্ন আহিব কি কৈছে একদম সহজ প্ৰশ্ন পৰিসমাপ্তি অথবা অপৰিসমাপ্তি পৌনঃপুনিক দশমিক সংখ্যাবোৰ কি সংখ্যা হয় বাৰু কোৱাচোন ইয়াৰ কাৰণে তোমালোকৰ ওচৰত 30 সেকেন্ডৰ সময় আছে কি হ'ব উত্তৰটো আমি অলপ আগত শিকিলো পৰিমেয় সংখ্যাৰ দুটাই বিকল্প থাকে মানে পৰিসমাপ্তি অথবা অপৰিসমাপ্তি পৌনঃপুনিক গতিকে ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ কি পাইছা অপচন এ পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আৰু কিছুমান উদাহৰণ যেনে চোৱা পাই পাইটো কি হয় পাই আমি ক'ত ব্যৱহাৰ কৰো মনত আছে নে যেতিয়া আমি কালি উলিয়াও বৃত্তৰ কালি অথবা বৃত্তৰ পৰিধি বৃত্তৰ কালি কি হয় পাই r স্কয়াৰ বৃত্তৰ কালি অথবা পৰিধি হৈছে টুৱাইস পাই r এই পাইটো আমি যে ব্যৱহাৰ কৰো পাইটো ই এটা পৰিমেয় সংখ্যা হয় পাইটো কেনেকৈ পাম আমি চোৱা যেতিয়া পৰিধি মানে হৈছে টুৱাইস পাই r আৰু
বৃত্তৰ ব্যাস যেতিয়া আমি পৰিধিক বৃত্ত এটাৰ পৰিধিক বৃত্তটোৰ ব্যাসেৰে ব্যাস মানে d মানে ব্যাসটোক আমি d ৰে সূচাও d মানে কি হয় ব্যাসাৰ্ধৰ দুগুণ মানে টুৱাইস r r ব্যাসাৰ্ধ d ব্যাস হলে d ইকুৱেল টু টুৱাইস r হয় এটো জানা তো ব্যাস মানে ইয়াত লিখা টুৱাইস r তো 2 2 ক্যান্সেল গল r r ক্যান্সেল গল থাকিলে কি আমাৰ পাই ঠিক আছে পাইটো আমি এনেকে উলিয়াব পাৰো এনেকে আমি পাম পাই মানটো চোৱা পাই দশমিক বিস্তৃতি 3.14159 এনেকে তুমি অংক পায়ে গৈ থাকিবা শেষে নহয় মিলিয়ন ট্ৰিলিয়ন কোটি কোটি ঘৰলৈকে তুমি অংক পাবা ঠিক আছে চোৱা এনেকে পাইৰ মান তুমি পায়ে গৈ থাকিবা এটো কেতিয়াও শেষে নহয় ইহত পুনৰাবৰ্তিতও নহয় একো সংখ্যা ৰিপিট নহয় কোনো স্থানিকিত ৰিপিট নহয় বুজি পাইছা সেইকাৰণে পাইটো এটা বহুত বিখ্যাত অপৰিমেয় সংখ্যা কি সংখ্যা হয় পাই অপৰিমেয় সংখ্যা সো পাই মান কেনেকে নিৰ্ণয় কৰিব পাৰি এটা এলগৰিথম ফৰ্মুলা আছে টেইলৰ সিৰিজত ঠিক আছে এটো তোমালোকে ডাঙৰ হলে পঢ়িবা হায়াৰ ক্লাছত পঢ়িবা পাই মান কেনেকে ওলাই টেইলৰ সিৰিজ কি হয় তো এই সিৰিজটোৰ সহায়ত পাই মান আমি উলিয়াব পাৰো মিলিয়ন ট্ৰিলিয়ন ঘৰলৈকে ঠিক আছে এতিয়া আমি সাধাৰণতে লিখো পাই মানে 22/7 হয়নে যেতিয়া এয়াৰ স্কয়াৰ কালি উলিয়াও পাই মান আমি কি লও 22/7 লও এতিয়া 22/7 টো পৰিমেয় নে অপৰিমেয় ইটো পৰিমেয় কাৰণ p/q আকৃতিত আছে যত p আৰু q দুটাই অখণ্ড সংখ্যা আৰু এটা শৰ্ত কি আছিলে q তোমাৰ শূন্য নহয় মানে q ৰ মান শূন্য নহয় এতিয়া 22 ক যেতিয়া হাতেৰে হৰণ কৰিবা তুমি পাবা 3.142857 আকৌ 142857 এনেকে ৰিপিট হ'ব মানে ই অপৰিসমাপ্তি কিন্তু পৌনঃপুনিক অথবা অবিৰত পুনৰাবৰ্তিত তাৰ মানে অপৰিসমাপ্তি পৌনঃপুনিকে বুজায় ঠিক আছে এতিয়া 22/7 টো অপৰিসমাপ্তি পৌনঃপুনিক যদি হয় তেনেহলে ই এটা পৰিমেয় সংখ্যা হল কিন্তু আমি পাইছো পাই এটা অপৰিমেয় সংখ্যা কিন্তু আমি পাই মান লও 22/7 মানে গতিকে পাই মানটো আমি হেকাৰণে সমান নিলিখো পাই ইকুৱেল টু 22/7 আমি নিলিখো কি লিখো পাই এপ্ৰক্সিমেটলি ইকুৱেল বা প্ৰায় সমান হয় ঠিক আছে মই তোমালোকক যোৱা ক্লাছত কৈছিলো যে 22/7 টো পৰিমেয় নহয় কিয় কৈছিলো কাৰণ তেতিয়ালৈকে তোমালোকে জানিছিলা যে পাই মানে 22/7 আৰু পাই এটা অপৰিমেয় সংখ্যা নহয় গতিকে 22/7 টো হ'ব নালাগে কিন্তু আজিৰ ক্লাছত আমি কি শিকিলো যে পাই ইকুৱেল টু 22/7 নহয় পাইৰ মান আমি আমাৰ সুবিধাৰ কাৰণে ব্যৱহাৰ কৰো 22/7 ঠিক আছে ইয়াৰে এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো আমাক জনোৱা অপৰিমেয় সংখ্যাটো কোনটো হ'ব তলৰ দশমিক বিস্তৃতিত দিয়া আছে সংখ্যা কেটা চাই পেলাই কোৱাচোন তোমালোকৰ ওচৰত 30 সেকেন্ডে সময় আছে
সময় তোমালোকৰ শেষ হ'ল উত্তৰটো কি পালা অপচন বি হয়নে আৰু বেলেগ ধৰণৰ অপৰিমেয় সংখ্যা আছে এইবোৰ তোমালোকে পিছত ব্যৱহাৰ কৰিবা ইউলাৰৰ সংখ্যা অথবা সোণালী অনুপাত যাক আমি পাইৰে সূচাও ঠিক আছে এইবোৰ সংখ্যা হৈছে অপৰিমেয় সংখ্যাৰ উদাহৰণ আৰু কিছুমান অপৰিমেয় সংখ্যা যেনে ৰুটটোৰ বানটো চোৱা দশমিকৰ পিছত অংকবোৰ ওলাইয়ে গৈ আছে যেনে √3 অথবা √5 মানে এইবোৰো অপৰিমেয় সংখ্যাৰ উদাহৰণ √2ৰ মান কি হয় √3 মান কি হয় √5ৰ মান কি হয় তোমালোকে ওলাব জানা এই হৰণ পদ্ধতিটো তোমালোকে শিকিছা ক্লাছ 6ত শিকিছা চাগে হয়নে দীৰ্ঘ হৰণ পদ্ধতিৰে আমি ৰুট ভ্যালুবোৰ নিৰ্ণয় কৰিব পাৰো এতিয়া পৰিমেয় সংখ্যাৰ প্ৰয়োগ এটো অপৰিমেয় হ'ব ঠিক আছে এটো পৰিমেয় নহয় অপৰিমেয় হ'ব অপৰিমেয় সংখ্যাৰ প্ৰয়োগ আমি ক'ত কৰো অপৰিমেয় সংখ্যাবিলাক যেনে চোৱা পৃষ্ঠকালি অথবা আয়তন গোলকৰ আয়তন চুঙাৰ আয়তন অৰ্ধগোলকৰ আয়তন শংকুৰ আয়তন এনেকুৱা কিছুমান জ্যামিতিক আকৃতিৰ পৃষ্ঠকালি অথবা আয়তন নিৰ্ণয় কৰিবলৈ যেনে পাই r স্কয়াৰ 4/3 পাই r কিউব হয়নে অথবা চুঙাৰ বক্ৰ পৃষ্ঠৰ কালি 2 পাই r h তো এনেকুৱা ধৰণৰ পৃষ্ঠকালি অথবা আয়তন এইবোৰ নিৰ্ণয় কৰিবলৈ হলে আমি অপৰিমেয় সংখ্যাৰ ব্যৱহাৰ কৰো যেনে সমবাহু ত্ৰিভুজৰ কালি √3/4 a স্কয়াৰ √3 টো এটা অপৰিমেয় সংখ্যা হয়নে গতিকে এইবোৰ আমাৰ কিছুমান অপৰিমেয় সংখ্যাৰ প্ৰয়োগ এতিয়া পৰিমেয় সংখ্যাবোৰ আমি শিকিলো পৰিসমাপ্তি অথবা পৌনঃপুনিক আৰু অপৰিমেয় সংখ্যা অপৰিসমাপ্তি আৰু ইহঁত দুয়োকে একেলগে কয় বাস্তৱ সংখ্যা মানে যাক আমি আৰেৰে সূচাও এতিয়া আহিলে সংখ্যা ৰেখা আমি যেতিয়া পৰিমেয় সংখ্যাবোৰ সংখ্যা ৰেখাত বহাবলৈ যাও হয়নে যেনে হাফ বা 1/2 ই এটা পৰিমেয় সংখ্যা এতিয়া 1/2 সংখ্যা ৰেখাত বহুৱাবলৈ সহজ হয়নে 0 আৰু 1ৰ মাজত থাকিব ঠিক তেনেকৈ -1/2 হলে 0 আৰু -1ৰ মাজত থাকিব 5/2 কাৰ মাজত থাকিব 2 আৰু 3ৰ মাজত থাকিব যাক আমি মিশ্ৰ ভগ্নাংশত লিখিলে হ'ব 2 সমস্ত 2 ভাগৰ 1 ঠিক তেনেকৈ -5/2 থাকিব -2 আৰু -3ৰ মাজত মানে এই গোটেইবোৰ হৈছে আমাৰ পৰিমেয় সংখ্যা এতিয়া পৰিমেয় সংখ্যাবিলাক আমি সংখ্যা ৰেখাত সহজতে বহুৱাব পাৰিছা ন অলপমান ভাবিলেই হ'ল যে 1/4 দিয়া আছে অথবা 3/4 দিয়া আছে ই কাৰ মাজত থাকিব হাফ আৰু 1ৰ মাজত থাকিব কিন্তু যদি তোমাক অপৰিমেয় সংখ্যা দিয়া থাকে যেনে √2 √3 √5 তো এনে ধৰণৰ অপৰিমেয় সংখ্যাবোৰ সংখ্যা ৰেখাত আমি কেনেকৈ দেখুৱাম সেইটো কথা আজি আমি শিকিম তাৰ আগতে ইয়াতে কৈছে কি 1/5 আৰু 3/5ৰ মাজত থকা পৰিমেয় সংখ্যাবোৰ কোনটো হ'ব এইবোৰ তোমালোকে যোৱা ক্লাছতে শিকিছা কোৱাচোন উত্তৰটো 30 সেকেন্ড সময় আছে তোমালোকৰ ওচৰত
তোমালোকৰ সময় শেষ হ'ল ইয়াৰ উত্তৰটো হ'ব ডি গোটেই কেইটাই হয় ন কৰি পাইছানে এতিয়া আমি চাম কি অপৰিমেয় সংখ্যাবোৰ আমি সংখ্যা ৰেখাত কেনেদৰে বহুৱাম তাৰ কাৰণে এটা সূত্ৰ আছে মানে সমবাহু ত্ৰিভুজৰ সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ উপপাদ্য সেই উপপাদ্যটো আমি ব্যৱহাৰ কৰিম ঠিক আছে তো ইয়াত দেখিছা কি এটা সমকোণী ত্ৰিভুজ আকৃতিৰ তাৰে এটা বাহু আমি এক একক বুলি ধৰিছো আনটো বাহু আমি এক একক বুলিয়ে ধৰিছো যেতিয়া সমকোণী ত্ৰিভুজৰ দুটা বাহু আমাক দিয়া আছে এক একক আৰু আনটো এক একক অতিভুজডাল নিৰ্ণয় কৰিব আমি পাৰিমনে কেনেকে পাৰিম পাইথাগোৰাছৰ উপপাদ্য অনুসৰি ন কি হ'ব ইয়াৰে অতিভুজটো AB আৰু BC দিয়া আছে আমাৰ এক এককে তো AC টো নিৰ্ণয় কৰিবলৈ হলে কি কৰিম AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ পাইথাগোৰাছ উপপাদ্য তো AB ৰ মান 1 BC ৰ মান 1 AC স্কয়াৰ পালো 2 তাৰ মানে AC আমি পাম √2 হয়নে AC ৰ দৈৰ্ঘ্য আমি পালো √2 এতিয়া আমি AC ৰ দৈৰ্ঘ্যটোৱে সংখ্যা ৰেখাত দেখাব লাগে হয়নে কি বুজাইছে এই সংখ্যা ৰেখাত এটো যদি তোমাৰ 0 হয় তেন্তে C বিন্দুটো কি হ'ব √2 তাৰ মানে এই দূৰত্বখিনি √2 হেতুৱে বুজাইছে এতিয়া সংখ্যা ৰেখাত শূন্য যদি আমি এটো বহাব পাৰো তো এৰ পৰা AC ৰ দূৰত্বটো আমি উলিয়াব পাৰিলে C বিন্দুটোৱে আমাৰ সূচাব √2 ধৰিব পাৰিছানে কথাটো সেইকাৰণে আমি সমকোণী ত্ৰিভুজৰ সহায় লওঁ কেনেদৰে ই সহায় কৰে আমাক হেতু আমি শিকিম এতিয়া অথবা KLM চোৱা যদি ML √2 হয় আৰু KL 1 হয় ঠিক আছে তেনেহলে KM আমি উলিয়াব পাৰিম কিমান পাবা √3 যি এটা অপৰিমেয় সংখ্যা নে গতিকে √2 √3 এনে ধৰণৰ সংখ্যাবোৰ যেতিয়া আমি সংখ্যা ৰেখাত দেখুৱাব লগিয়া হয় তেতিয়া আমি পাইথাগোৰাছৰ উপপাদ্যৰে সহায় লওঁ ঠিক আছে সমকোণী ত্ৰিভুজটো আমি সংখ্যা ৰেখাৰ ওপৰত অংকন কৰিম তাৰ পৰা আমি √2 √3 বহাম ঠিক আছে কেনেকে চোৱা √2 সংখ্যা ৰেখাত অৱস্থিত কৰা কি কৈছে প্ৰথম পৰ্যায়ত এটা সংখ্যা ৰেখা আঁকা এডাল সংখ্যা ৰেখা আঁকিলা তো নম্বৰবোৰ চিহ্নিত কৰি ললা ইয়াতে এককটো ধৰিলোৱা সেন্টিমিটাৰ ধৰিলো আমি 1 সেন্টিমিটাৰ আতৰে আতৰে এক একককে আছে তো প্ৰথম শূন্য বহুৱালা তাৰ পৰা 1 2 3 আৰু বাওঁফালে -1 বহালা পৰ্যায় 1 টো হৈ গল আমাৰ মন কৰি যাবা পৰ্যায়বোৰ একফালৰ পৰা ঠিক আছে আমি প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় এনেদৰে অংকন কৰি যাম যাতে তোমালোকৰ বুজাত সুবিধা হয় তো প্ৰথম আমি সংখ্যা ৰেখাডাল অংকন কৰিলো এতিয়া চোৱা আমাৰ ত্ৰিভুজটো OAB ধৰি লোৱা O টো আমি 0 ত বহাইছো A টো 1 ত বহিছে কাৰণ OA হৈছে এক একক তাৰ পৰা আমি AB অংকন কৰিব লাগে হয়নে AB এক একক দৰি অংকন কৰি আমি OB যোগ কৰি দিলে হ'ল তো OB দৈৰ্ঘ্য যিমান এই দৈৰ্ঘ্যটো আমি সংখ্যা ৰেখাত বহাই দিলে আমাৰ বিন্দুটো পাই যাম বুজি পাইছা এই সমকোণী ত্ৰিভুজটো আমি ইয়াৰ ওপৰত বহুৱাব লাগে কিন্তু আমি ডাইৰেক্ট বহুৱাব নোৱাৰো আমি অংকন কৰিব লাগিব হেতুকে ঠিক আছে এতিয়া পৰ্যায়টোত কি কৰিম আমি 0 বিন্দুত O দিম আৰু 1 ত কি দিম A বিন্দুৰে চিহ্নিত কৰিম
কাৰণ O এৰ মান 1 হয় গতিকে 0 তুমি O দিলা আৰু 1ত বিন্দুৰে চিহ্নিত কৰিলা A তাৰমানে OA আমাৰ হৈ গল 1 এতিয়া আমি A বিন্দুৰ ওপৰত এডাল লম্ব আঁকিব লাগে হয়নে কাৰণ এই কোণটো তোমাৰ OAB কোণটো 90 ডিগ্ৰী তো A বিন্দুৰ ওপৰত আমি এডাল লম্ব আঁকিম সেই লম্বদানৰ নাম হৈছে AB তো A বিন্দুৰ ওপৰত আমি এডাল লম্ব আঁকিব লাগে এতিয়া আমি ত্ৰিকোণীডাল ব্যৱহাৰ কৰিছো পিছত তোমালোকে আঁকিব লাগিব অঙ্কন কৰিব লাগিব ঠিক আছে 90 ডিগ্ৰী কোণ অঙ্কন কৰিব শিকিছিলা নহয় ব্যৱহাৰিক জিওমেট্ৰিত গতিকে A বিন্দুৰ ওপৰত আমি এডাল প্ৰথমে লম্ব আঁকি ললো ত্ৰিকোণী ব্যৱহাৰ কৰি ঠিক আছে এতিয়া A বিন্দু কেন্দ্ৰ কৰি OA এৰ সমান কাৰণ OA 1 হয় AB ও 1 হয় তো A এৰ ওপৰত থকা লম্বদানটো দীঘল তো আমি B বিন্দুটো ক'ত চিনাক্ত কৰিম হেতু আমি নাজানো তাৰ কাৰণে কি কৰিম আমি OA এৰ সমান ব্যাসাৰ্ধ লৈ A বিন্দু কেন্দ্ৰ কৰি এটা চাপ আঁকিম সেই চাপটোৱে লম্বদালক যোনটো বিন্দুত কাটিব সেই বিন্দুটো কি হ'ব B বিন্দু হ'ব মানে A B বিন্দু পালো এতিয়া তাৰ পিছৰ পৰ্যায়ত কি কৰিম OB সংযোগ কৰিম OB আমাৰ কি হয় √2 হয়নে OB ৰ মান হয় √2 OB আমি সংযুক্ত কৰিলো OB ৰ মান হৈছে √2 গতিকে এতিয়া O বিন্দু কেন্দ্ৰ কৰি OB ৰ সমান ব্যাসাৰ্ধ লৈ এটা চাপ আঁকিম আমি যি চাপে সংখ্যা ৰেখাডালক এটা বিন্দুত কাটিব ঠিক আছে সংখ্যা ৰেখাডালক এটা বিন্দুত কাটিছে সেই বিন্দুটোৱে কি বুজাব আমাৰ √2 বুজাবনে নাই যদি আমি P ৰে খুচাইছো তেন্তে P এ কি বুজাব √2 বুজি পাইছানে কাৰণ OB যিমান OP ও সিমান O বিন্দুটো আসলে 0 তো 0 ৰ পৰা P লৈকে দূৰত্বটো হ'ব আমাৰ √2 বুজি পালা √3 বহাব পাৰিবা নাই সংখ্যা ৰেখাত একে ধৰণে প্ৰথমতে তোমালোকে এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব যাৰ অতিভুজটো √3 হ'ব আৰু এটা বাহু 1 তুমি ধৰি লব পাৰা ঠিক আছে তাৰ আগতে এই প্ৰশ্নটো কৰা 0.6666 P by Q আকাৰত লিখিলে কি হ'ব 30 সেকেন্ড সময় আছে তোমালোকৰ ওচৰত এটো প্ৰশ্ন যোৱা ক্লাছতো কৰিছা কোৱেশ্চন কি হ'ব একদম সহজ এটো ইয়াতে 0.6666 মানে 6 সংখ্যাটো পুনৰাবৃত্তি হৈ আছে মানে তো কি কৰিলা 6/9 হল দশমিকৰ পিছফালে এটা অংক পুনৰাবৃত্তি হৈছে তাৰ মানে 6/9 P by Q আকাৰত 6/9 টো সৰল ৰূপত লিখিলে কি হ'ব 2/3 গতিকে উত্তৰটো কি হ'ব 2/3 মানে অপচন বি টো এতিয়া √3 যেতিয়া সংখ্যা ৰেখাত অৱস্থিত কৰিব কৈছে তাৰ মানে আমাৰ অতিভুজটো √3 হ'ব লৈ ললো এটা বাহু সদায় 1 হ'বই লাগিব এক একক গতিকে আনটো বাহু কিমান হ'ব আমি উলিয়াব পাৰিম √2 মানে b ৰ মান হ'ল √2 এতিয়া কি কৰিম আমি চোৱা আকৌ
সংখ্যা ৰেখাডাল আঁকিলো একেদৰে নাম্বাৰ বিলাক চিহ্নিত কৰি লোৱা 0 then 1 then 2 then 3 বা বাওঁফালে -1 -2 ঠিক তেনেকৈ তো আমাৰ আগৰখিনি একেধৰণে আছে হয়নে 0ত O বিন্দু চিনাক্ত কৰিলা 1ত A বিন্দু চিনাক্ত কৰিলা O এৰ সমান ব্যাসাৰ্ধ লৈ A বিন্দু কেন্দ্ৰ কৰি এটা চাপ আঁকিলা যিয়ে A বিন্দুৰ ওপৰত থকা লম্বডালক B বিন্দুত কাটিব হয়নে OB যোগ কৰিলা যি হল তোমাৰ √2 তো আমাৰ প্ৰথম কামখিনি খতম √2 আমি পালো কিন্তু আমি √2 উলিয়াব নালাগে নহয় আমি উলিয়াব লাগে √3 হে মানে OB আমাৰ এটা বাহু হৈ গল সো OB টো আমাৰ এই বাহুটো হুচাই আছে তো ইয়াৰ পাছত আমি কি কৰিব লাগিব B বিন্দুত এটা লম্ব আঁকিব লাগিব BC হয়নে B বিন্দুত এডাল আমি লম্ব আঁকিব লাগিব BC যাৰ মান হ'ব 1 একক অথবা 1 সেন্টিমিটাৰ তো মানে O এৰ সমান ব্যাসাৰ্ধ লৈ তুমি BC ৰ ওপৰত এডাল লম্ব আঁকিবা হয়নে এতিয়া OC যদি সংযোগ কৰা OC ৰ মান কিমান হ'ব √3 হয়নে OC ৰ মান √3 তো এই OC ৰ সমান ব্যাসাৰ্ধ লৈ এটা চাপ যদি আঁকা যিয়ে তোমাৰ সংখ্যা ৰেখাডালক এটা বিন্দু যেনে ধৰা P ত কাটিছে গতিকে এই OP সেইখিনি হ'ব √3 তাৰ মানে P বিন্দুটোৱে আমাৰ হুচাব কি √3 বুজি পালা এনেদৰে অঙ্কন কৰিব পাৰিবানে এনেকে চোৱা আমি √2 √3 এনেদৰে আমি উলিয়াব পাৰো ঠিক আছে প্ৰথমতে 1 আৰু 1 ললা দুটা বাহুৰ দৈৰ্ঘ্য 1 আৰু 1 ললা তো অতিভুজডাল হল √2 তো এটা যদি √2 হয় এটা বাহু যদি 1 হয় আকৌ অতিভুজডাল হ'ব √3 ঠিক তেনেকৈ এই অতিভুজডাল যদি √3 হয় এই দূৰত্ব যদি 1 হয় তেন্তে অতিভুজটো কিমান হ'ব √4 তাৰ পাছত হ'ব √5 হয়নে এনেদৰে তুমি সম্পূৰ্ণ এটা সাৰ্কেল বনাব পাৰা সাৰ্কেল বা এটা স্পাইৰেল বনাব পাৰা ঠিক আছে √2 পৰা স্টাৰ্ট কৰি √3 √4 √5 √6 এনেদৰে তুমি সম্পূৰ্ণ এটা স্পাইৰেল বনাব পাৰা যেটো আমি অপৰিমেয় সংখ্যা যেনে এইবোৰ √2 √3 √5 এনে সংখ্যাবোৰ সংখ্যা ৰেখাত দেখুৱাবলৈ ব্যৱহাৰ কৰো ইয়াক কয় পাইথাগোৰিয়ান স্পাইৰেল ঠিক আছে অথবা হুইল অফ থিওডৰাছ বুলি কোৱা হয় এটো অঙ্কন কৰি চাবা ঘৰত গৈ আজি হ'ব 1 আৰু 1 তাৰ পিছত অতিভুজটো হ'ব √2 ঠিক তেনেকৈ √2 ললা তাৰ পিছত আন এটা বাহু 1 ললা আকৌ অতিভুজটো হ'ব তোমাৰ √3 ঠিক তেনেকৈ √3 এতিয়া এটা বাহু হৈ গল তোমাৰ পিছৰ সমকোণী ত্ৰিভুজটোৰ কাৰণে আনটো বাহু 1 ললা আকৌ দেন অতিভুজটো আকৌ পাবা √4 বুজি পাইছা এতিয়া কৈছে √5ক সংখ্যা ৰেখাত অৱস্থিত কৰা তাৰ মানে আমাৰ অতিভুজটো আমি √5 লৈ ললো আন এটা বাহু 1 ললো গতিকে আনটো বাহু কি হ'ব 2 হয়নে আনটো বাহু হল 2 গতিকে OAB এটা সমকোণী ত্ৰিভুজ যত তোমাৰ OB হৈছে √5 এতিয়া OA আছে 2 সেন্টিমিটাৰ তাৰ মানে আমি OA ললো 2 সেন্টিমিটাৰ তো OA বিন্দু দুটা ক'ত চিহ্নিত কৰিবা এবাৰ 0ত O2 কৰিলা A2 ক'ত লিখিবা
Do it. কাৰণ একত যদি OA লিখা, OA 1 হে হ'ব। আমাৰ এবাৰ OA মানে 2 দিয়া আছে। গতিকে এটা বিন্দু 0 আনটো বিন্দু A 2 চিহ্নিত কৰিলা। একে ধৰণে এৰ ওপৰত এটা লম্ব টানিলা আৰু O এৰ আধা মানে O এৰ আধাটো ব্যাসাৰ্ধ লৈ পেলাই এই বিন্দুৰ ওপৰত এডাল চাপ আঁকিলা। সেই চাপডালে লম্বটোক যি বিন্দুত কাটিব সেইটোৰ নাম দিলা B। ঠিক আছে? তাৰমানে AB তোমাৰ 1 হৈ গ'ল। এতিয়া OB যদি যোগ কৰা, OB ৰ মান কিমান হ'ব? √5 হয়নে? এতিয়া OB ৰ সমান চাপ এটা লৈ সেই চাপটো আঁকা, OB ৰ সমান ব্যাসাৰ্ধ লৈ এটা চাপ আঁকা, সেই চাপটোৱে সংখ্যা ৰেখাডালক এটা বিন্দুত কাটিব। মানে OB ৰ সমান ব্যাসাৰ্ধ লৈ এটা চাপ আঁকা, যিয়ে সংখ্যা ৰেখাডালক এটা বিন্দুত কাটিব। ধৰি লোৱা কাটিছে তোমাৰ P বিন্দুত। গতিকে এই P বিন্দুটোৱে সূচাব আমাৰ √5। বুজি পালা? গতিকে আজি আমি শিকিলো কি? √2, √3, √5 আমি সংখ্যা ৰেখাত কেনেদৰে বহুৱাব পাৰো। ঠিক আছে? আৰু সংখ্যা আছে যেনে ধৰা তোমাৰ √3.5। এইটো সংখ্যা ৰেখাত কেনেদৰে বহুৱাবা? এই সংখ্যাটোৰ কাৰণে আকৌ বেলেগ ধৰণৰ এটা পদ্ধতি আছে। ঠিক আছে? √3.5 তুমি সংখ্যা ৰেখাত কেনেকে বহুৱাবা তাৰ কাৰণে এটা বেলেগ ধৰণৰ পদ্ধতি আছে। যিটো পদ্ধতি আমি আমাৰ অহা ক্লাছত শিকিম। ঠিক আছে? অপৰিমেয় সংখ্যা √3.5ক সংখ্যা ৰেখাত বহুৱাবলৈ এটা পদ্ধতি আছে। সেইটো আমি অহা ক্লাছত শিকিম। হ'ব? গতিকে তোমালোকৰ আজিৰ ক্লাছটো আমি ইয়াতে সামৰো। √2, √3, √5 ভালকে চাবা। ভালকে বুজিবলৈ চাবা যে কিয় আমি এই পদ্ধতিটো লৈছো। কেনেকে কৰিছো পদ্ধতিটো। আৰু যদি কিবা বুজি নোপোৱা তেন্তে সুধিব পাৰা আমাক। ঠিক আছে? এইকেইটা ভালকে বুজি লোৱা, ভালকে প্ৰেক্টিচ কৰা, তাৰ পাছত আমি চাম √3.5। এনেকুৱা ধৰণৰ দশমিকৰ সংখ্যাবোৰ যেতিয়া ৰুটত থাকে, সেইবোৰ সংখ্যা আমি সংখ্যা ৰেখাত কেনেদৰে অৱস্থিত কৰিম। ঠিক আছে? থেংক ইউ।